হাই হেল্ল' সকলোকে নমস্কাৰ জনালোঁ। মই দিনেশ টাইট। আপোনালোকে খবৰ ভালনে? মোক বা এজনী সুধিছিলে যে ইনভাইট দাদা কেনেকৈ দিয়ে বুলি কৈছিলে দেই। মই এইটো আপোনালোকক অকণমান স্ক্ৰীন ৰেকৰ্ড দি আপোনালোকক কৰি দেখুৱাম হা, ইনভাইট কেনেকৈ দিয়ে। আপোনালোকে যদি নতুনসকলে চাই আছে আপোনালোকে প্লিজ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব বুলি আশা ৰাখিলোঁ দেই। নজনাকেইটাও যাতে মানে জানিব পাৰে। এনেকৈ আপোনালোকে স্ক্ৰীনত যাব দেই। এনেকৈ স্ক্ৰীনত যাব আপোনালোকে চাওক, মোৰ পেজটো মই ওলালোঁ। আপোনালোকে যাকে মানে পচন্দ লাগে নামটো হেৰি কৰি ল'ব, এড কৰি ল'ব। ইয়াতে চাৰ্চ কৰিব, @ কৰি চাৰ্চ কৰিব আৰু তাৰ পাছতে আপোনালোকে যাকে হওক এয়া চাওক, মই চাৰ্চ কৰি লৈছোঁ। ধৰি লওক ৰাকি ৰায় মানে হেৰি যিকোনো আৰণ মই দিলোঁ আৰু এনেই লিখি লৈছোঁ। আপোনালোকে এনেকৈ নিজৰ মানে এক্টিভ বন্ধুৰ @ কৰি কিনি আপোনালোকে নামটো চিলেকশ্যন কৰি ল'ব। তাৰ পাছতে আপোনালোকে হেৰি কৰিব দেই, এইটো আমাৰ তাৰ প্ৰফাইলত যাব। ধৰি লওক এইটো বাদ দিলোঁ বাৰু, মই বেলেগ এজনকে দিম বাৰু দেই। আপোনালোকে চাব, ইনষ্টল কৰিব, এনেকৈ বিচাৰি চাব কাক দিব লাগে কাক নিদিব লাগে। এইটো চাওক, যাৰ মানে বেষ্ট ফ্ৰেণ্ড আছে হেৰি কৰি ল'ব। ঠিক আছে, মই বেলেগ এজনকে বিচাৰিম। এতিয়া ধৰি লওক মই মৃদুল কুমাৰ দায়কে দিম ইনভাইটটো। তাৰ প্ৰফাইলত গুচি গ'লোঁ। এয়া চাওক, এনেকৈ আপোনালোকে এই 3 ডটটো আছে, 3 ডটত ক্লিক কৰিব। তাৰ পাছতে ইয়াতে আহিব আমাৰ ইনভাইট ফ্ৰেণ্ডছ বুলি আছে, তাতে ক্লিক কৰিব। অকণমান নেটৱৰ্ক শ্ল' হোৱাৰ কাৰণে এনেকৈ হৈ আছে দেই। এয়া চাওক, এতিয়া চিলেকশ্যন অল বুলি আছে, তাতে চিলেকশ্যন অল কৰি দিব। ইয়াতে আপোনাৰ আহি গ'ল, মই স্ক্ৰীনশ্বট এটা ল'লোঁ। এতিয়া আপোনালোকে এয়া চাওক, ইনভাইট ডান। ঠিক আছে, আপোনালোকে চাই অকণমান বুজি পালানে? কমেণ্টত জনাবলৈ নাপাহৰিব দেই। আপোনালোকে এনেকৈ ইনভাইট দিয়ে দেই। এয়া চাওক, ঠিক আছে। আপোনালোকক মই আৰু কিবা এটা প্ৰব্লেম হ'লে নেক্সট আপোনালোকে ভিডিঅ'টো চাই অকণমান উপকৃত হয় বুলি ভাবিছে আপোনালোকে নিশ্চয় নজনালৈকে আপোনালোকে পঠিয়াই দিব দেই। শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকৰ পেজত কিবা প্ৰব্লেম হয়, কিবা অসুবিধা হ'লে আপোনালোকে মোক নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। বাই বাই।